আপুনি কেতিয়াবা ভাবি চাইছেনে যে আমি এতিয়া ব্যৱহাৰ কৰা QWERTY কীবোৰ্ডখন বৰ্ণমালাৰ ক্ৰম অনুসৰি কিয় নহয়? টাইপিং কীবোৰ্ড আগতে বৰ্ণানুক্ৰমিকভাৱে অৰ্থাৎ ABCD ক্ৰমত সজোৱা আছিল, কিন্তু বৰ্তমান আমি যিখন কীবোৰ্ড ব্যৱহাৰ কৰোঁ সেইখন ক্ৰম অনুসৰি কিয় নহয়? আপুনি জানি আচৰিত হ'ব যে আমি ব্যৱহাৰ কৰা এই QWERTY সজ্জাটো সম্পূৰ্ণ যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছিল। PC আৰু লেপটপৰ আগতে টাইপৰাইটাৰ আছিল মানুহৰ টাইপিং কৰাৰ প্ৰথম মাধ্যম। আদিকালৰ টাইপৰাইটাৰবোৰত চাবিবোৰ বৰ্ণানুক্ৰমিকভাৱে আছিল, কিন্তু মানুহে ইমান দ্ৰুতগতিৰে টাইপ কৰিছিল যে ইয়াৰ মেকানিকেল আৰ্মছ এটাৰ লগত আনটো লাগি ধৰিছিল আৰু জাম হৈ গৈছিল। এই সমস্যা সমাধানৰ বাবে টাইপিঙৰ গতি লেহেমীয়া কৰিবলৈ আৰু চাবিবোৰ জাম হোৱাত বাধা দিবলৈ কীবোৰ্ডৰ চাবিবোৰ যাদৃচ্ছিকভাৱে স্থাপন কৰা হৈছিল।